তামুলপুৰ জিলাৰ কুমাৰীকাটাৰ 4খন গাঁৱৰ ৰাইজে আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত 1600 বিভিন্ন মূল্যৱান গছপুলি ৰোপণ কৰে। কুমাৰীকাটা অঞ্চলৰ পানবাৰী, আমবাৰী, বাটাবাৰী আৰু বটিয়ামাৰী গাঁৱৰ ৰাইজে আজি 4খন গাঁৱত অসমীয়াৰ হিয়াৰামঠু প্ৰাণৰ শিল্পীগৰাকীৰ সেউজীয়া পৃথিৱী গঢ়াৰ সপোনৰ পম খেদি নাহৰ, এজাৰ, আমলখি, শিলিখা আদিকে কৰি 1600 বিভিন্ন গছপুলি ৰোপণ কৰে। গছপুলিসমূহ ৰোপণ কৰাৰ সমান্তৰালভাৱে পুলিসমূহ ৰক্ষণাবেক্ষণ কৰাৰো দিহা কৰিব বুলি গাঁওবাসীয়ে জানিবলৈ দিয়ে। ইপিনে প্ৰাণৰ শিল্পীগৰাকীৰ স্বৰ্গাৰোহণৰ এমাহ পূৰ্ণতা প্ৰাপ্তিৰ এই ক্ষণত শিল্পীগৰাকীৰ ন্যায়ৰ বাবেও দাবী জনাই গয়াই। আমি আমাৰ সকলোৰে প্ৰাণৰ শিল্পী আমাৰ গোটেই হিয়াৰ আমঠু জুবিনদাৰ আজি এমহীয়া সম্পূৰ্ণ হ'ল। তেখেতৰ যিটো সপোন আছিলে এখন সেউজ পৃথিৱী, সেই আদৰ্শকে লৈ তেখেতৰ সপোন বাস্তৱ কৰিবৰ চেষ্টাৰে আমি ইয়াতে আমবাৰী, বাটাবাৰী, বটিয়ামাৰী আৰু পানবাৰী গাঁৱৰ ৰাইজখিনি একগোট হৈ আমি 1600 পুলি ৰোপণ কৰিবৰ কাৰণে আজি আগবাঢ়ি আহিছোঁ। আৰু তেনেকুৱা ধৰণে এই 4খন গাঁৱতে আমি বিভিন্ন ধৰণৰ গছৰ পুলি ৰোপণ কৰি আছোঁ। আজি গছৰ পুলিত আছে আপোনাৰ নাহৰ আছে, পলাশ, মহানিম, বকুল, আমলখি, মেগনি, এজাৰ, কঁঠাল, তেনেকুৱাকৈ বিভিন্ন ধৰণৰ গছ আছে। প্ৰায় 10-12 বিধমান গছ আছে। গছৰ পৰিমাণ আপোনাৰ 1600ৰ ওচৰে পাজৰে হ'ব। ৰোপণ কৰি যাম আৰু আমি এইবাৰ বিশেষকৈ এটা আমি বিশেষভাৱে এটা চিন্তা কৰি ওলাইছোঁ। আমাৰ ইয়াতে বাহিৰত কৰ্মৰ সৈতে জড়িত থকা আছে। আমাৰ মাজত মোটামুটি 50-60 জন ল'ৰা আছে, গাঁৱৰ বাহিৰত কাম কৰে। আমি ভাবিছোঁ গোটেইখিনিয়ে আমি মাহত অন্ততঃ 300 টকাকৈ কণ্ট্ৰিবিউশ্যন কৰিম প্ৰতিজনে। কৰিলে হয়তো 60 জন মানুহত আমাৰ 18,000 মান আহিব। তাতে সেই 18,000ৰে আমি হয়তো 8-9 হাজাৰ টকা দৰমহা দিম দুজনমান ব্যক্তিক। তেওঁলোকে এই বৃক্ষখিনি দেখৰেখ কৰিব, যত্ন ল'ব আৰু সেই হিচাপে চোৱা চিতা কৰিব। সেই হিচাপে ভাবিছোঁ আমি তাৰমানে 1600 পুলি ৰুইছোঁ, কমেও তাৰে 1200-1300 পুলিটো বাচিব লাগে। আমি এনে সচৰাচৰ দেখিছোঁ যে মানুহবিলাকে পুলি ৰোপণ কৰে, কিন্তু তাৰপিছত যত্ন লোৱাটো নহয়, মেইনটেনেঞ্চটো মেইন কথা আহি পৰে। তো সেইটো ক্ষেত্ৰত আমি বিশেষভাৱে গুৰুত্ব দিছোঁ। আৰু আমি পুলি অকল ৰোপণ কৰাটোৱে আজিৰ কাৰ্যসূচী ইয়াতে অন্ত কৰি নিদিওঁ। আমি মাহেকীয়া হিচাপে 2জনমান মানুহ ৰাখিম। আৰু সেইটো আমাৰ ইয়াৰে যিখিনি থলুৱা ল'ৰাখিনি আছে বা আমাৰ ৰাইজখিনি আছে, তেওঁলোকৰ এটা কণ্ট্ৰিবিউশ্যন থাকিব। সেই পইচাৰে আমি তেওঁলোকক দৰমহা দিম। আৰু এইটো এনেকুৱা কৰি বছৰ কৰি আমি 2-3 বছৰমান ইয়াৰ যত্ন লৈ পুলিখিনি এটা ডাঙৰ বৃক্ষলৈ পৰিণত কৰিবৰ কাৰণে আটাই মিলি আমি ৰাইজখিনিয়ে চেষ্টা কৰিম। আমি সেইটো লৈয়ে সংকল্পবদ্ধ। আমি আটাই তেখেতৰ ন্যায়টো বিচাৰিছোঁ, এইটো যাতে সোনকালে দিয়ে, চৰকাৰে হওক বা কোৰ্টত যি হৈছে বিচাৰৰ পদ্ধতি, আমি অতি শীঘ্ৰে ন্যায়টো বিচাৰোঁ গোটেইখিনিয়ে। আমাৰ গোটেই ৰাইজৰে চবৰে মনত এইটোক লৈ খুবেই দুখিত আছোঁ আমি। আৰু আমি ন্যায়টো বিচাৰোঁ জুবিনদাৰ, তেওঁ বিচাৰোঁ সোনকালে। আমি গছপুলিসমূহ আমি বন বিভাগৰ পৰা আহৰণ কৰিছোঁ। ইয়াত আমাৰ যথেষ্ট কষ্ট হৈছে। আমি ওচৰত পোৱা নাই, মৰিগাঁৱৰ পৰা আনিছোঁ কিছু, আৰু কিছু ৰাণী ৰেঞ্জৰ পৰা আনিছোঁ। আৰু আমাৰ ইয়াৰে লোকেল মানুহখিনিও কিছুমান পুলি বনাই থৈছিলে, সেই পুলিখিনিও ইয়াত সংযোজন কৰা হৈছে। ইয়াত আমি স্পেচিয়েলি বিশেষভাৱে আমি ধন্যবাদ জ্ঞাপন কৰিব খুজিম ভাৰ্গৱ গ্ৰুপ অফ হোটেলছ, তেখেতৰ তাৰ মেনেজিং ডাইৰেক্টৰ স্বপ্নাশ্ৰী দত্ত। তেখেতে বেৰ দিয়াৰ কাৰণে নেটৰ ব্যৱস্থা কৰি দিছে, বা পুলিখিনি আনিবৰ কাৰণে যিখিনি খৰচ হৈছে গাড়ী চাড়ী, তাতো তেওঁ আৰ্থিক সাহায্য আগবঢ়াইছে। তেখেতলৈ আমাৰ সমূহ আমবাৰী, বাটাবাৰী, বটিয়ামাৰী আৰু পানবাৰী ৰাইজৰ তৰফৰ পৰা ভাৰ্গৱ হোটেল গোষ্ঠীলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, গ্লোবেল NE 24/7।